আজি আমাৰ বিদ্যালয়ৰ সকলোৰে চকুত চকু পানী এয়া ছাত্ৰ ছাত্ৰীসকলৰ উচুপি উঠিছে লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও চকু পানী ৰাখিব পৰা নাই ছাৰেটো কবিতা এটা গায়ে দিলে দুখতে আৰু ছাত্ৰ ছাত্ৰীসকলেও উচুপি উচুপি কান্দিছে এয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰো চকুত চকু পানী খুব এটা বিষাদ লগা সময় যেন পাৰ কৰিছোঁ এনেকুৱা লাগিছে কি সুন্দৰ কবিতা আবৃত্তি কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু এয়া আমাৰ অধ্যক্ষা মহোদয় কান্দি কান্দি চকু ৰঙা হৈ গৈছে এনেকুৱা এটা গভীৰ পৰিৱেশ আমাৰ বিদ্যালয়ত আহিল আৰু সঁচাই আমাক কন্দুৱাই লৈ গ'ল আজি হৈছে আমাৰ বিদ্যালয়ৰ 10ম শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভা আমাৰ বৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি খুব বন্ধুসুলভভাৱে তেওঁলোকৰ লগত থাকোঁ সময় কটাওঁ খঙো কৰোঁ গালিও পাৰোঁ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ লগত একেবাৰে বন্ধুসুলভভাৱে আমাৰ কথা বতৰাও হয় আজি তেওঁলোকক এয়া বিদায় দিবলৈ পাই আমি নিজকে ৰাখিব পৰা নাই তেওঁলোকেও আমাৰ পৰা আঁতৰি যাব বুলি একেবাৰে উচুপি উঠিছে আৰু এয়া আমাৰ বৈশ্য ছাৰ তেওঁলোকক উদ্দেশ্যি এটা কবিতাও গালে আৰু সেই কবিতায়ো কিন্তু সকলোকে কন্দুৱাই গ'ল এয়া আৰু এজন ছাত্ৰই খুব সুন্দৰকৈ এটা কবিতা গালে বিদ্যালয়খনক লৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ সকলো শিক্ষক শিক্ষয়িত্ৰীক কন্দুৱাই দিলে সঁচাই আমিও পাৰ কৰি আহিছিলোঁ এনেকুৱা কিছুমান মুহূৰ্ত আমাৰ বিদ্যালয়ত আমি যেতিয়া 10ম শ্ৰেণীৰ পৰা বিদায় লৈছিলোঁ কিন্তু সেই একেই পৰিৱেশ আজিৰ তাৰিখতো একেই পালোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰো যিখিনি হেঁপাহ আমাৰ অধ্যক্ষা মহোদয়ক এখন গামোচা আৰু এখন শৰাই দি আদৰণি জনালে তেওঁক আশীৰ্বাদ ল'লে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওচৰতো তেওঁলোকে আশীৰ্বাদ ল'লে সঁচাই খুব ভাল লাগিলে তেওঁলোকৰ মনতো যে এনেকুৱা এটা ভাৱ আছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি এনেকুৱা শ্ৰদ্ধা আৰু সন্মান আছে সঁচাকৈ শলাগ ল'বলগীয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু আৱেগিক হয় আমাৰ অধ্যক্ষা মহোদয়েও তেওঁ নিজৰ কিছুমান অভিজ্ঞতা শ্বেয়াৰ কৰিলে আৰু এয়া অকণমান ইয়াতে সাঁচি থলোঁ কাৰণ এই মুহূৰ্তটো আমাৰ কাৰণে খুবেই ভাল লগা আছিলে দুখ লগা যদিও এটা ভাল লগা আমাৰ বিদ্যালয়ৰ পৰা তেওঁলোক ওলাই গৈছে ভৱিষ্যত এটা সুন্দৰ জীৱন গঢ়িবৰ বাবে সঁচাই শুভেচ্ছা থাকিল তেওঁলোকলৈ